নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে এইটো ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আৰু এইখিনিতে কৈ থওঁ এইকেইটা আচলতে ওৱান লাইনাৰ কুৱেশ্যনে হয়। আপোনালোকে ইয়াতে কোনো ধৰণৰ MCQ বেচিছত নহয়। আপোনালোকে কুৱেশ্যনবিলাক শুনি পেলাই উত্তৰবিলাক নিজৰ মনতে ভাবিব পাৰিব। চ' প্ৰথম কুৱেশ্যনটোত আছে হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক চৰাই কি? অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ। হোৱাইট উইং উড ডাক, ঠিক আছে, দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক চৰাই। নেক্সট কুৱেশ্যনত আছে হোৱাট ৱাজ দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য ব্ৰিটিছ ৰাজ? ব্ৰিটিছ ৰাজৰ সময়ত অসমৰ ৰাজধানী কি আছিল? ব্ৰিটিছ ৰাজৰ সময়ত আছিলে অসমৰ ৰাজধানী শ্বিলং আছিলে, ঠিক আছে, শ্বিলং। নেক্সট কুৱেশ্যনত আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ জ্ঞানপীঠ এৱাৰ্ড ৰেচিপিয়েণ্ট? প্ৰথম অসমীয়া লেখক জ্ঞানপীঠ বঁটা প্ৰাপক কোন আছিল? প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা কোনে পাইছিলে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিল, ঠিক আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে জ্ঞানপীঠ বঁটা পাইছিলে প্ৰথম অসমীয়া। হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল হৈছে ফক্সটেইল অৰ্কিডছ। কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল। হোৱাট ইজ দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু কল্ড? ৰঙালী বিহুৰ প্ৰথম দিনটোক কি বুলি কোৱা হয়? গৰু বিহু বুলি কোৱা হয়। চ' নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ আছাম? অসমৰ ৰাজ্যিক প্ৰাণী কি? অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এশিঙীয়া গড়। ওৱান হৰ্ণ ৰাইনো হৈছে অসমৰ ৰাজ্যিক প্ৰাণী, ওৱান হৰ্ণ ৰাইন'চেৰাছ। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক গছ কি হয়? অসমৰ ৰাজ্যিক গছ হৈছে হুলুং, ঠিক আছে, হলং বুলি কয় ইংলিছত, আৰু ইয়াতে চাইণ্টিফিক নেমটো দি থোৱা আছে ডিপ্টেৰোকাৰ্পাছ মেক্ৰ'কাৰ্পাছ, ঠিক আছে। নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম? অসমৰ আটাইতকৈ ওখ বিদ্যমান মন্দিৰটো কি হয়? মহামৃত্যুঞ্জয় টেম্পল, নগাঁৱত আছে। মহামৃত্যুঞ্জয় মন্দিৰ হৈছে অসমৰ আটাইতকৈ ওখ বিদ্যমান মন্দিৰ। ইয়াৰ উচ্চতাটো হৈছে 126 ফুট, 126 ফুটৰ হয়, আৰু নগাঁৱত আছে। টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এজ অফ 2024? 2024 চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান? মুঠ দলঙৰ সংখ্যা হৈছে 6খন, 6। চ' দলংকেইখনৰ নামটো আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত থকা, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংকেইখনৰ নামটো আপোনালোকে এতিয়া যদি এইডোখৰলৈকে যদি ভিডিঅ' চাই আছে আপোনালোকে সকলোৱে কমেণ্ট কৰক, ঠিক আছে। নেক্সট কুৱেশ্যন আছে হুইচ ৰোড ইন আছাম কানেক্টছ ইণ্ডিয়া উইথ ম্যানমাৰ এণ্ড চাইনা? অসমৰ কোনটো পথে ভাৰতক ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ কৰে? ষ্টিলৱেল ৰোডে, ঠিক আছে, লিডু ৰোড, 1726 কিলোমিটাৰ, 1726 কিলোমিটাৰ। নেক্সট কুৱেশ্যনত আছে হুইচ চিটি ইজ কল্ড দ্য গেটৱে অফ নৰ্থ ইষ্ট? কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়? গুৱাহাটীক, ঠিক আছে, গুৱাহাটীক কোৱা হয় গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন আছাম? অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ, ঠিক আছে। গুৱাহাটীত টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ ইন হুইচ ইয়েৰ? কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছে? 1970, 1970 চনত। হু ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া? ভাৰতৰ অৰণ্য মানৱ হিচাপে কাক জনা যায়? যাদৱ পায়েঙক জনা যায় অৰণ্য মানৱ হিচাপে। হু ৱাজ ফাৰ্ষ্ট চিভিল ছাৰ্ভেণ্ট ফ্ৰম আছাম? অসমৰ পৰা প্ৰথম অসামৰিক কৰ্মচাৰী কোন আছিল? আনন্দৰাম বৰুৱা আছিলে অসমৰ প্ৰথম চিভিল ছাৰ্ভেণ্ট, ঠিক আছে, অসামৰিক কৰ্মচাৰী। হোৱাট ইজ দ্য জাতিংগা ভেলী ফেমাছ ফৰ? জাতিংগা উপত্যকা কিহৰ বাবে বিখ্যাত? বাৰ্ড ছুইচাইড পইণ্ট, চৰাই আত্মহত্যা কেন্দ্ৰ হিচাপে বিখ্যাত। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটা আছিলে কুৱেশ্যন। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব, কমেণ্ট কৰি জনাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।